নমস্কাৰ, মই আছোঁ বৰ্তমান নগাঁৱৰ এখন ভিতৰীয়া গাঁৱত আৰু ইয়াত এজন মানে এনেকা মানুহ লগ পাইছোঁ যিজন মানে ঘৰটো মানে পেচাব ঘৰ মানে বাথৰুমত থাকে এখেতে হা আৰু এই কাষতে মোৰ দেখিব পাইছে এইজন মানুহজন আৰু তেখেতে মানে এটা বাথৰুমত থাকে বাথৰুমটো মানে পুৰা মেইনটেইন কৰি পেলাই মানে নিজৰ ঘৰ নিচিনা বনাই লৈছে তাতে তেখেতে থাকে কি কৰি আছে ইয়াত চুলি কাটিব আহিছে নেকি অঁ ইয়াত কি থাকে আপুনি আৰু কি লৈ আছে কি লৈ আছে চাও কেনে মই অকণ খুৱাই দিম আপোনাক শুনকচোন পুৰা সেইকাৰণে বহক মই আপোনাক অকণ খুৱাই দিওঁ মোৰ নিজৰ হাতেদি হ'ব বহক মই খুৱাই দিম আপোনাক আৰু তেখেতৰ কাৰণে মই অলপ চাওমিন আনি দিছিলোঁ আৰু তেখেতক মই ক'লোঁ যেন মোৰ হাতেদি অলপ মই আপোনাক খুৱাই দিম আৰু এই মানুহজনক দেখি চাগে আমি নিশ্চয় অনুভৱ কৰিব পাৰিছোঁ যেন তেখেতে কিমান বোকাতুৰ হৈ আছে আৰু এখেতক মোৰ নিজৰ পিতৃ হিচাপে অলপ খুৱাই দিলোঁ আৰু তেখেতে মোক বহুত ভাল পাইছে খুৱাই দিয়াৰ কাৰণে তাৰ পাছত এখেতে মোক ক'লে যেন তুমি হাতটো ধুই লোৱা বাল্টিঙৰ পৰা পানী লৈ মই হৈ যাম মই নিজে খাম তাৰ পাছত তেখেতে নিজৰ হাতেদি খাবলৈ আৰম্ভ কৰিলে বহুতে কষ্টত থাকে এখেত আৰু এখেতক মই কিবা এটা খাব দিছিলোঁ কিবা এটা মানে আপোনাৰ চাও খাব দিছোঁ এখেতে ধুনীয়াকৈ খাই আছে আৰু এখেতৰ ঘৰখন চাব পাৰে এয়া এখেতে অকলে থাকে ইয়াত আৰু এয়া এখেতে মানে যদিও অকলে থাকে হ'লেও পূৰা ক্লিয়াৰ চাফা কৰি ৰাখিছে মানে ক্লিয়াৰ কৰি ৰাখিছে জুই শালৰ ওচৰত জুই শাল ইফালে দেখা পাইছোঁ যে আমি বহুতো কুমুদবোৰ থৈ দিয়া আছে যিবোৰ লেট্ৰিনত ব্যৱহাৰ কৰা হয় নিজৰ নিজৰ জেগাত থৈ দিছে আৰু এয়া কম্বল পাতি এখেতে মানে তলত পাৰি পেলাই শুই আৰু কি ধুনীয়াকৈ মেইনটেইন কৰি চাফা কৰি ৰাখি থৈছে আৰু মই অহা সময়ত তেখেতৰ ভৰিখন চুই পেলাই তেখেতৰ পৰা আশীৰ্বাদটো ল'লোঁ আৰু মই ঠিক আছে যাওঁ কিবা এটা নহয় কিবা এটা তেখেতৰ কাৰণে কৰিম বুলি তেখেতক মই ভৰিখন চুই পেলাই আশীৰ্বাদটো লৈ আহিলোঁ